নমস্কাৰ, এই মুহূৰ্তত জনাইছো এটা খুবই ডাঙৰ খবৰ। এইবাৰ ভয়ংকৰ বিপদত পৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই। হয়, আপোনালোকে ঠিকই শুনিছে, মৰ্মিতা মিত্ৰই জমিনৰ গানক লৈ বিকৃতি ৰূপত গান গোৱাৰ বাবে তেওঁ এতিয়া ভয়ংকৰ বিপদত পৰিছে। তেওঁৰ নামত বিভিন্ন দল সংগঠনে বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গানক বিকৃতি ৰূপত প্ৰকাশ কৰিছে মৰ্মিতা মিত্ৰই। দিছপুৰত মৰ্মিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এইবাৰ ইখনৰ পিছত সিখন বিহু সমিতিয়েও চুক্তি বাতিল কৰিছে মৰ্মিতাৰে। হয়, গোলাঘাট, শিৱসাগৰ, কাজিৰঙাত মৰ্মিতাৰ অনুষ্ঠান বাতিল কৰা হৈছে, কিয়নো তেওঁ মহাবী জুবিনৰ গান বিকৃতি ৰূপত দিছে। তাৰ বাবে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। জিলাই জিলাই মৰ্মিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইফালে দিছপুৰত মৰ্মিতাৰ বিৰুদ্ধে এক ভয়ংকৰ এজাহাৰ দাখিল কৰা হৈছে। তেওঁ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিভিন্ন মায়াবিনী গান বা বিভিন্ন মাহী গান তেওঁ বিকৃতি ৰূপত প্ৰকাশ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰা হৈছে। ভয়ংকৰ বিপদত পৰিছে মৰ্মিতা মিত্ৰই।